নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ৰাজ্যৰ 50,000 নিবনুৱাই চাকৰি লাভ কৰিব জাপানত আৰু প্ৰতিমাহে লাভ কৰিব 3 লাখ টকাৰ দৰমহা। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ 50,000 দক্ষ নিবনুৱাই লাভ কৰিব চাকৰি আৰু চাকৰিত যোগদান কৰিয়েই প্ৰতিমাহে লাভ কৰিব 3 লাখ টকাৰ দৰমহা। এডভান্টেজ আছাম 2.0 অসমৰ দক্ষ নিবনুৱালৈ আনিব ভাল খবৰ। অসমৰ দক্ষ নিবনুৱাক চাকৰি দিবলৈ সাজু হৈছে জাপান। এডভান্টেজ আছামতে অসম চৰকাৰৰ সৈতে জাপানৰ হ'ব চুক্তি স্বাক্ষৰ আৰু ছিংগাপুৰতো নাৰ্ছৰ চাকৰি কৰিব পাৰিব অসমৰ যুৱতীয়ে। আৰু ইতিমধ্যে 17গৰাকী যুৱতী নাৰ্ছ ৰূপে কৰ্মৰত হৈ আছে জাপানত। অসমৰ চৰকাৰী মেডিকেল কলেজৰ চাকৰি ত্যাগ কৰি গৈছে ছিংগাপুৰলৈ আৰু কৰ্মসংস্থাপন সন্দৰ্ভত ছিংগাপুৰৰ সৈতেও হ'ব অসমৰ চুক্তি। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতে ভয়ংকৰ অঘটন। মেট্ৰিক পৰীক্ষা পৰিচালনাত গাফিলতি। ঘটনা সন্দৰ্ভত নিলম্বিত হ'ল গাছবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক অশোক চৌধুৰী। নিৰ্ধাৰিত সময়তকৈ 1 ঘণ্টা পলমকৈ পৰীক্ষা কেন্দ্ৰলৈ প্ৰশ্নকাকত আনিছিল এইগৰাকী প্ৰধান শিক্ষকে। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত দেৰিকৈ অনা প্ৰধান শিক্ষকক নিলম্বন। 1 ঘণ্টা পলমকৈ উপস্থিত হৈছিল প্ৰধান শিক্ষকগৰাকী। গাছবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক চৌধুৰী আৰু এইগৰাকী অশোক চৌধুৰীৰ গাফিলতিৰ বাবেই 1 ঘণ্টা পলমকৈ অনুষ্ঠিত হৈছে পৰীক্ষা আৰু এই সন্দৰ্ভত বিভাগীয় তদন্তৰ খাতিৰত নিলম্বন কৰা হৈছে প্ৰধান শিক্ষক অশোক চৌধুৰী। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত 10জন লোকৰ মৃত্যু, লগতে আহত হৈছে 19জনৰো অধিক লোক। মহাকুম্ভ মেলাৰ পৰা উভতি আহোঁতে বাছ আৰু বলেৰো বাহনৰ সংঘৰ্ষত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা। মহাকুম্ভ মেলালৈ যোৱা বাহন দুৰ্ঘটনাত পতিত আৰু এই ভয়ংকৰ বাছ দুৰ্ঘটনাত কমেও 10জন লোকৰ কৰুণ মৃত্যু হৈছে। যাত্ৰীবাহী বাছ আৰু বলেৰো বাহনৰ প্ৰচণ্ড সংঘৰ্ষ আৰু দুৰ্ঘটনাগ্ৰস্ত 10খন বাহনত আছিল কুম্ভ মেলালৈ যোৱা ভক্ত আৰু এই ভয়ংকৰ দুৰ্ঘটনাত 10জন লোকৰ মৃত্যু হৈছে, লগতে 19জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ প্ৰয়াগৰাজ হাইৱেত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা আৰু আহতসকলক ততালিকে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শোক প্ৰকাশ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চিম কাৰ্ডক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিছে 13 লাখতকৈ অধিক চিম কাৰ্ড। এজন ব্যক্তিৰ নামত থাকিব নোৱাৰিব অধিক চিম কাৰ্ড। আপুনি কেইটা চিম ব্যৱহাৰ কৰে কমেণ্টত জনাওক। এজন ব্যক্তিৰ নামত থাকিব নোৱাৰিব অধিক চিম কাৰ্ড। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত বাতিল কৰিলে 13 লাখতকৈ অধিক চিম কাৰ্ড। 9খনতকৈ অধিক চিম কাৰ্ড ব্যৱহাৰ কৰাটো আইনী অপৰাধ। এজন ব্যক্তিৰ নামত থাকিব নোৱাৰিব 9খনতকৈ একাধিক বা অধিক চিম কাৰ্ড। নতুন টেলিকম আইন মতে এজন ব্যৱহাৰকাৰীৰ নামত থাকিব পাৰে সৰ্বাধিক 9টা চিম। টেলিকম কোম্পানীয়ে পুনৰীক্ষণ কৰি নিষ্ক্ৰিয় কৰিছে এই চিমসমূহ। বিগত বৰ্ষৰ জুন মাহত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিছিল নতুন টেলিকম আইন আৰু কেন্দ্ৰীয় মন্ত্ৰী পি চন্দ্ৰশেখৰে সংসদত জনাই চিম কাৰ্ড বাতিলৰ তথ্য। 9খনতকৈ অধিক চিম কাৰ্ড থাকিলে হ'ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা আৰু জেল। প্ৰথমবাৰৰ বাবে এই আইন ভংগ কৰিলে আপোনাৰ হ'ব পাৰে 50,000 টকা পৰ্যন্ত জৰিমনা আৰু পুনৰ এই অপৰাধ কৰিলে হ'ব পাৰে 2 লাখ টকা পৰ্যন্ত বৃহৎ পৰিমাণৰ জৰিমনা।
লগতে অপৰাধ কৰাজনৰ হ'ব পাৰে 3 বছৰ পৰ্যন্ত কাৰাদণ্ড। পশ্চিমবংগত সৰ্বাধিক 4 লাখৰো অধিক লোকৰ হাতত 9খনতকৈ অধিক সিম কাৰ্ড আছে আৰু বিগত 5 বছৰত পশ্চিমবংগত বাতিল কৰা হৈছে 13 লাখতকৈও অধিক সিম কাৰ্ড। উল্লেখযোগ্য যে জম্মু কাশ্মীৰ, অসম আৰু উত্তৰ পূবৰ ৰাজ্যত এজন ব্যক্তিয়ে সৰ্বাধিক ব্যৱহাৰ কৰিব পাৰে 6টাকৈ সিম কাৰ্ড আৰু এজন ব্যক্তিৰ নামত ইয়াতকৈ অধিক সিম কাৰ্ড থাকিব নোৱাৰিব। স্পষ্ট ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত নাইকিয়া হ'ব ইণ্টাৰনেটৰ সমস্যা। অসমত ৰকেটৰ গতিত চলিব ইণ্টাৰনেট। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা ৰাজ্যত নাইকিয়া হ'ব ইণ্টাৰনেটৰ সমস্যা। ইণ্টাৰনেটৰ সমস্যাৰ ক্ষেত্ৰত মুক্ত হ'ব অসম। তামিলনাডুৰ আৰ্হিৰে অসমত স্থাপন হ'ব ইণ্টাৰনেট সেৱা। স্থলপথৰ বিপৰীতে জলপথৰে হ'ব ইণ্টাৰনেট কেবুলিং। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, IPL প্ৰেমীলৈ বেয়া খবৰ। এইবাৰ অৰ্থাৎ 2025 বৰ্ষত আপুনি অনলাইনত বিনামূলীয়াকৈ চাব নোৱাৰিব IPLৰ মেচ। আসন্ন IPL 2025 আৰু IPL আৰম্ভ হোৱাৰ পূৰ্বে অনলাইন দৰ্শকৰ বাবে আহিছে এটা দুখবৰ। দৰ্শকে এইবাৰ অনলাইন মাধ্যমত বিনামূলীয়াকৈ চাব নোৱাৰিব IPL 2025ৰ মেচ। পূৰ্বৰ দৰে বিনামূলীয়াকৈ অনলাইন প্লেটফৰ্মত চাব নোৱাৰিব লাইভ ষ্ট্ৰিমিং মেচ, কিয়নো হটষ্টাৰ আৰু জিঅ' একেলগ হোৱাৰ পাছত এই খবৰ ৰাজহুৱা কৰা হৈছে। জিঅ' ষ্টাৰত ধন পৰিশোধ কৰিলেহে দৰ্শকে চাব পাৰিব লাইভ ষ্ট্ৰিমিং মেচ। অৱশ্যে কিছু মিনিট বিনামূলীয়াকৈ মেচ দেখুৱাব যদিও তাৰ পাছতে ছাবস্ক্ৰিপশ্যনৰ নটিফিকেশ্যন আহিব আৰু ছাবস্ক্ৰাইব কৰিব লাগিব উপভোক্তাই। তাৰ বাবে আপুনি পৰিশোধ কৰিব লাগিব নিম্নতম 149 টকা আৰু তেতিয়াহে অনলাইন যোগে চাব পাৰিব IPLৰ লাইভ ষ্ট্ৰিমিং মেচ। পৰৱৰ্তী খবৰ, তীব্ৰ আৰ্থিক সংকটত ভুগিছে অসম চৰকাৰ। ধনৰ অভাৱত কৰ্মচাৰীক দিব পৰা নাই দৰমহা আৰু অহা 18 ফেব্ৰুৱাৰীত পুনৰ 900 কোটি টকাৰ ঋণ ল'ব হিমন্ত চৰকাৰে। 2024-25 বিত্তীয় বৰ্ষৰ ওৰ পৰিবলৈ সন্মুখত আৰু মাত্ৰ 1.5 মাহ বাকী, যাৰ বাবে অসম চৰকাৰে নিৰ্ধাৰিত ঋণ লোৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে খৰধৰ লগাইছে। ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে 15 বছৰীয়া মেয়াদত চৰকাৰী বণ্ড বন্ধকত থৈ 900 কোটি টকাৰ ঋণ লোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অহা 18 ফেব্ৰুৱাৰীত 10 বছৰীয়া মেয়াদত চৰকাৰী বণ্ড বন্ধকত থৈ পুনৰ 900 কোটি টকা ঋণ লোৱাৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। উল্লেখযোগ্য যে নৱবৰ্ষৰ আৰম্ভণিৰ জানুৱাৰী মাহটোতে চৰকাৰে 500 কোটি টকাকৈ দুবাৰ একে চৰকাৰী বণ্ড বন্ধকত দি ঋণ লৈছিল। চলিত বিত্তীয় বৰ্ষৰ অধীনত বাজেট ঘোষণাযোগে প্ৰায় 29,000 কোটি টকা ঋণ লোৱাৰ পৰিকল্পনা কৰা হৈছিল যদিও বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইনৰ লগতে GSDPৰ তাৰতম্যতাৰ বাবে ঋণৰ পৰিমাণ 17 পৰা 20,000 কোটি টকাৰ ভিতৰত সীমিত ৰখাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হয় চৰকাৰ। আৰু মন কৰিবলগীয়া কথা এয়া যে প্ৰতি মাহে ঋণৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য চৰকাৰখনে ঋণৰ সপক্ষে যিমানে যুক্তি আগ নবঢ়াওক কিয় কেগৰ প্ৰতিবেদন, ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন, আনকি ৰূপান্তৰ আৰু উন্নয়ন বিভাগে প্ৰকাশ কৰা ৰাজ্যৰ অৰ্থনৈতিক জৰীপ সংক্ৰান্তীয় প্ৰতিবেদনতো ঋণৰ পৰিমাণ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰ, চলন্ত গাড়ীত মহিলাক পুনৰ দলবদ্ধ ধৰ্ষণ। কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ পথত লিফ্ট বিচৰাই হৈ পৰিল কাল। কামৰ অন্তত ঘৰলৈ উভতি আহিছিল এগৰাকী 40 বছৰীয়া মহিলা। অভিযোগ মতে লিফ্ট দিয়াৰ অজুহাতত গাড়ীত দলবদ্ধ ধৰ্ষণ কৰা হয় মহিলাগৰাকীক। ৰাজস্থানৰ উদয়পুৰত সংঘটিত হৈছে এই ঘটনা। দলবদ্ধ ধৰ্ষণ, অপহৰণ আৰু আক্ৰমণৰ অভিযোগত প্ৰতাপগড় আৰক্ষী থানাত ৰুজু হৈছে এক গোচৰ। আৰক্ষী থানাত অভিযোগ কৰি ভুক্তভোগী মহিলাগৰাকীয়ে বুধবাৰে বিশেষ কামত প্ৰতাপগড়লৈ গৈছিল বুলি জানিবলৈ দিয়ে আৰু ৰাতি 9 বজাত কাম শেষ কৰি গাড়ীৰ বাবে ৰৈ আছিল। কিন্তু বহু সময় থিয় হৈ কোনো বাহন বিচাৰি নোপোৱাৰ পাছত গাড়ী এখন ৰখাই লিফ্ট বিচাৰিলে আৰু সেই গাড়ীখনত 4জন মানুহ আছিল।
গন্তব্যস্থান পোৱাৰ পাছতো গাড়ীখন ৰখাই নিদিলে 4জন লোকে। অভিযোগ অনুসৰি চলন্ত গাড়ীৰ পিছৰ চিটত বহি থকা অৱস্থাত 2জন লোকে মহিলাগৰাকীক ধৰ্ষণ কৰে আৰু ইয়াৰ পাছতে এখন কলেজৰ সমীপত গাড়ী ৰখাই গাড়ীখনত থকা 4জন লোকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত অভিযুক্তই পৰিত্যক্ত ঠাইত এৰি থৈ যায় মহিলাগৰাকীক। মূৰত আঘাত পোৱাৰ বাবে চেতনা হেৰুৱাই পেলোৱাৰ অভিযোগ ভুক্তভোগী মহিলাগৰাকীৰ আৰু সচেতন হৈ উঠাত কলেজৰ নিৰাপত্তাৰক্ষীক তেওঁ সহায় বিচাৰিলে। চকীদাৰজনে তেওঁক পানী খাবলৈ দি সাময়িকভাৱে সুস্থ কৰি তুলিলে আৰু ইয়াৰ পাছতে কাষৰ হোটেল এখনত গৈ আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে। স্থানীয় CCTV ফুটেজ পৰ্যালোচনা কৰি অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। বৰ্তমান পৰৱৰ্তী খবৰ, সাংসদ গৌৰৱ গগৈৰ পত্নীক লৈ বিতৰ্ক চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে গৌৰৱ গগৈৰ সৈতে বিয়া হোৱাৰ পাছতো পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান কৰিবলৈ গঠন কৰা হ'ব SIT। গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ ISI লিংকৰ বিৰুদ্ধে তৰা হ'ব গোচৰ। পূৰ্বে ৰাজনৈতিকভাৱে বিতৰ্ক হৈছিল যদিও এতিয়া আইনীভাৱে ব্যৱস্থা লোৱাৰ সময় আহিছে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিতৰ্ক চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ এই বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে গৌৰৱ গগৈৰ সৈতে বিয়া হোৱাৰ পাছতো পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী। ISIৰ সৈতে জড়িত বিষয়টো সহজে এৰি দিব নোৱাৰি। গৌৰৱ গগৈৰ পত্নীৰ পাছপৰ্ট আৰু ভিছা পৰীক্ষা কৰিব লাগিব আৰু এই বিষয়টো অনুসন্ধানৰ বাবে গঠন কৰা হ'ব SIT। আচৰিতভাৱে সাংসদজনে পাকিস্তানলৈ নাই যোৱা বুলি এতিয়ালৈকে কোৱা নাই। আৰু ISI একেখন ঘৰত থাকিবই নোৱাৰে। নিজকে আৰু পত্নীক ISI বুলি গৰ্ব কৰে গৌৰৱ গগৈয়ে। সেইবাবে এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা হৈছে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেৱল ISI বুলি কোৱাই নহয়, সাংসদজনে সংসদত তোলা প্ৰশ্নসমূহ সন্দেহজনক। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাই ভয়ংকৰ অঘটন। পৰীক্ষা কেন্দ্ৰত ধৰা পৰিল ভুৱা পৰীক্ষাৰ্থী। পিতৃৰ স্থানত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ গ্ৰেপ্তাৰ হ'ল পুত্ৰ। পিতৃ মুকেশ্বৰ দলে ঠাইত পৰীক্ষা দিবলৈ গৈছিল পুত্ৰ ৰিতুল দলে। লখিমপুৰৰ পূব তেলাহীৰ নৱালী অবনৰী হাইস্কুলত এই আজব ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে ভুৱা পৰীক্ষাৰ্থীগৰাকীক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিদ্যুতৰ বিল শীঘ্ৰেই হ'ব শূন্য। ইয়াৰ বাবে অসম চৰকাৰে ঘোষণা কৰিলে নতুন আঁচনি। কোনো বন্ধকি নিদিয়াকৈ PM সূৰ্যা ঘৰৰ বাবে আপুনি লাভ কৰিব সুবিধা। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ। আপোন ঘৰ আঁচনিৰ দৰেই আহি গ'ল আন এক নতুন আঁচনি। এই আঁচনিৰ ফলত চৰকাৰী কৰ্মচাৰীৰ বিদ্যুতৰ বিল হ'ব শূন্য। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ছলাৰ পেনেল আৰু কোনো সম্পত্তি বন্ধকীত নিদিয়াকৈ বেংকে চৰকাৰী কৰ্মচাৰীক দিব ঋণ আৰু ইয়াৰ জৰিয়তে সংস্থাপন কৰিব পাৰিব ছলাৰ পেনেল। লগতে ৰাজসাহায্য লাভ কৰিব এই আঁচনিৰ বাবে। ইয়াৰ ফলত বিদ্যুতৰ বিল হ'ব শূন্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল। এইবাৰ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসগৃহ মেৰামতিত অধিক ধন ব্যয়ৰ তদন্তৰ নিৰ্দেশ। চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে দিলে এই তদন্তৰ নিৰ্দেশ।